ইথেৰিয়াম এনালাইচিছ। আপোনালোকে জানে ৱৰ্ল্ডৰ এটা মেজৰ ক্ৰিপ্ট'কাৰেঞ্চি ইথেৰিয়াম, আৰু আমি ইথেৰিয়াম এনালাইচিছ কৰিবৰ কাৰণে আজি এপ্লাই কৰিছোঁ ৰেংকো। ৰেংকো বহুতৰ কাৰণে হয়তো নতুন হ'ব পাৰে, আৰু লগত মোৰ আছে AI বেছ ইচিমোকো কিংকোহিঅ' ছিষ্টেম। নেক্সট আছে AI বেছ কেণ্ডেল, য'ত নেকি মাৰ্কেট আপ ট্ৰেণ্ডত গ'লে হ'ব ব্লু, ডাউন ট্ৰেণ্ডত ৰেড, আৰু ছাইডৱেজ মাৰ্কেটত ব্লেক বা গ্ৰে। এতিয়া ফাৰ্ষ্ট এই যে AI বেছ কেণ্ডেলবিলাক আছে, তাৰ লগত এটা মোৰ মেছা এডপটিভ ছিষ্টেম ডিটেক্ট হৈ আছে, যাৰ ফলত যদি মাৰ্কেটটো ট্ৰেণ্ড শ্বিফ্ট হয়, লগে লগে এটা AI আপোনাক কৈ দিব যে ইজ দ্য টাইম টু এক্সিট বা ইজ দ্য টাইম টু এণ্ট্ৰি, লগে লগে আপোনাক কৈ দিব। বা আপোনাৰ এটা ইয়াত বেল বজাৰ ছিষ্টেম এটা আছে। আৰু নেক্সট যিটো ইচিমোকো ছিষ্টেম লাগি আছে, সেই ইচিমোকোটো আপোনালোকে জানে মোৰ প্ৰাইমেৰী ট্ৰেডিং মেথড হৈছে ইচিমোকো, যিটো এটা নেভাৰ ফেইলিং টেকনিক এনালাইচিছ মেথড বা ৱৰ্ল্ডৰ এটা ক্লাছ 1 ফাইনেন্সিয়েল ট্ৰেডিং মেথড এনালাইচিছ মেথড ইচিমোকো কিংকোহিঅ'। কিন্তু আপোনালোকে ব্লাইণ্ডলি ইচিমোকো এপ্লাই নকৰিব, যিহেতু ইচিমোকো বনাওঁতে জাপানত 40 years টাইম লাগিছে। এইটো বস্তু শিকোঁতে কিন্তু এজন মানুহৰ বহুত টাইম লাগি যায়, বছৰ লাগি যায়। আজি মোৰে এইটো কমপ্লিট বুজি পাওঁতে 1 বছৰতকৈ বেছি লাগিছে। যে কি নহওক, এতিয়া ইয়াত যিটো লাগি আছে ইথেৰিয়াম প্ৰাইচ চলি আছে এতিয়া $2,197, আৰু ইয়াত এটা ছাপৰ্ট লাগি আছে 2,100 এটা ছাপৰ্ট লাগি আছে, য'ত নেকি মোৰ যিটো AI বেছ পিভট পইণ্ট, যিটো চুপ্ৰিম অট'পিভট ছিষ্টেম আছে, এইটো অট'মেটিক ছিষ্টেম আছে, সি ডিটেক্ট কৰিছে। কিন্তু মোৰ লগা নাই, যদিও ডিটেক্ট কৰিছে, কিন্তু লগা নাই যে 2,100 ছাপৰ্টটো ব্ৰেক নকৰিব, কিন্তু ব্ৰেক কৰিব। যিহেতু মেজৰ ট্ৰেণ্ড অলৰেডি উইকলি টাইম ফ্ৰেমত মই দেখা পাইছোঁ ডাউন ট্ৰেণ্ডত আহি গৈছে ইথেৰিয়াম। আৰু যদি ডাউন ট্ৰেণ্ডত যায় উইকলি টাইম ফ্ৰেমত, আপোনাৰ ইয়াত যদিও এইটো AI বেছ ছিষ্টেম লাগি আছে, তথাপিও কিন্তু আমি যিহেতু অলৰেডি আমি দেখা পাইছোঁ উইকলি টাইম ফ্ৰেমত ডাউন ট্ৰেণ্ডত ডিটেক্ট হৈছে, গতিকে ডেইলি টাইম ফ্ৰেমতো ডিটেক্ট হ'ব। আৰু সেইকাৰণে আপোনাৰ ডেইলি টাইম ফ্ৰেমতো যিটো আমাৰ ছাপৰ্ট লেভেল আছে সেইটো ক্ৰছ কৰি গৈ থাকিব। এতিয়া ৰেংকো চাৰ্টটো কি হয় মই এবাৰ কৈ দিছোঁ। ৰেংকো কিন্তু এটা কেণ্ডেলষ্টিকৰ নিচিনা চাৰ্ট নহয়। আপোনালোকে যিসকলে মাৰ্কেটত কাম কৰি আছে, তেওঁলোকে ভাবে যে ৰেংকো এটা নৰ্মেল কেণ্ডেল, সেইটো নৰ্মেল কেণ্ডেলষ্টিক্স নহয়। ইয়াত টাইমৰ কোনো ইয়াত গুৰুত্ব নাথাকে। আৰু ৰেংকো চাৰ্ট সাধাৰণতে আপোনাৰ এটা বিশেষ ধৰণৰ টেকনিক এনালাইচিছ চাৰ্ট হয়, জাপানত বনাইছিলে, আৰু আপুনি যিকোনো মাৰ্কেটত ইয়াক এপ্লাই কৰিব পাৰে। অনলি প্ৰাইজৰ মুভমেণ্টৰ ওপৰত ৰেংকো ডিটেক্ট হয়। ইয়াত এটা ব্ৰিক্স থাকে বা ইটা থাকে বা ব্লক থাকে, আৰু সেই ব্লকবিলাকৰ আপোনাৰ যেতিয়া প্ৰাইচবিলাক আপত যাব বা ডাউনত আহিব, আপুনি ইয়াত ছেটিং কৰিব লাগে। ছেটিং কৰাৰ লগে লগে ধৰক আপোনাৰ 50 pips 100 pips আপুনি যেনেকৈ ছেটিং কৰে তেনেকৈ তাত বস্তু ডিটেক্ট হয়। আৰু ৰেংকৰ মেইন প্ৰায়ৰিটি হৈছে মাৰ্কেটৰ নইজ ডিটেক্ট কৰা, বা যিবিলাক নইজ আছে নইজবিলাক নাইকিয়া কৰি দিয়া। আৰু ইচিমোকোৰ লগত ৰেংকো কম্বিনেশ্যন এটা সাংঘাতিক কম্বিনেশ্যন হয়। যিহেতু আমি জানো যে AI হওক বা আপোনাৰ ধৰক টেকনিকেল ইণ্ডিকেটৰ্ছে হওক, চব কম্বাইন কৰি ল'ব লাগে। ইচিমোকোৰ ৰেংকো এটা সাংঘাতিক কম্বিনেশ্যন হয়। ৰেংকোৱে আপোনাৰ ডাইৰেক্টলি ছাপৰ্ট ৰেজিষ্টেঞ্চ ডিটেক্ট কৰিব পাৰে, ব্ৰেকআউট আৰু ৰিভাৰ্চেল ডিটেক্ট কৰিব পাৰে, নইজ কম হয়, ট্ৰেণ্ড ডাইৰেক্টলি ফিল্টাৰিং কৰিব পাৰে, আৰু ট্ৰেণ্ড ফলোয়িং ছিষ্টেমত ৰেংকোত আপোনাৰ 1% প্ৰব্লেম নহয়। গতিকে উইকলি চাৰ্টত মই দেখা পাইছোঁ ইচিমোকো ডাউন ট্ৰেণ্ডত আহিছে ইথেৰিয়ামত। গতিকে আগন্তুক ভৱিষ্যতত ইথেৰিয়াম ডাউন ট্ৰেণ্ডত থাকিব। যদিও এটা ফল্ছ ব্ৰেকআউট আমি দেখা পাম, তথাপিও কিন্তু আগন্তুক ভৱিষ্যতত ইথেৰিয়াম ডাউন ট্ৰেণ্ডত থাকিব। আৰু এইটো মুহূৰ্তত যাতে কোনেও ইথেৰিয়ামত লং পজিশ্যন এষ্টাব্লিছ নকৰে, কাৰণ আমি দেখা পাইছোঁ বিটকইন ডাউন ট্ৰেণ্ডত আছে, আজি অল কইন সকলো ডাউন ট্ৰেণ্ডত আছে। গতিকে ইথেৰিয়াম ডাউন ট্ৰেণ্ডত আছে, আৰু ইয়াত কোনো ছিষ্টেমৰ পৰা ইয়াত আপ ট্ৰেণ্ডত অহা মই কনফাৰ্মেশ্যন পোৱা নাই, আৰু যেতিয়া কনফাৰ্মেশ্যন পাম মই কমেই। গতিকে আগন্তুক ভৱিষ্যতত ইথেৰিয়াম ডাউন ট্ৰেণ্ডত থাকিব আৰু ইমান ইজিলি আপ ট্ৰেণ্ডত নাযায়। কিন্তু আমি দেখা পাইছোঁ গ'ল্ড কিন্তু আকৌ আপ ট্ৰেণ্ডত যোৱা পৰিলক্ষিত হৈছে। যদি গ'ল্ড আপ ট্ৰেণ্ডত যায়, তেতিয়া একচুৱেলি কি হয়, বিটকইন বা ইথেৰিয়াম সেইবিলাক ডাউন ট্ৰেণ্ডত আহে। সেইটো এটা মেজৰ টেকনিকেল প্ৰিন্সিপল। গতিকে যিহেতু উইকলি ছিগনেলত ইথেৰিয়াম ডাউন ট্ৰেণ্ড ডিটেক্ট হৈছে, মই ইয়াত ষ্টকেষ্টিক্স এপ্লাই কৰিছিলোঁ। গতিকে ষ্টকেষ্টিকত ডিটেক্ট হৈছে উইকলি ডাউন ট্ৰেণ্ডত, আৰু ইয়াত মোৰ যিটো ষ্টকেষ্টিক হিষ্টগ্ৰাম যিটো ছিষ্টেম আছে, ছিষ্টেম ডিটেক্ট হৈছে, আৰু বেলেগ বেলেগ কম্বিনেশ্যন ডিটেক্ট হৈছে। আজি ৰেংকো ডিটেক্ট হৈছে, বা আপোনাৰ ধৰক ইয়াত মোৰ যিবিলাক AI আছে, অত্যাধুনিক AI টেকন'লজি ডিটেক্ট হৈছে। গতিকে মই দেখা পাইছোঁ যে আগন্তুক ভৱিষ্যতত ইথেৰিয়াম ডাউন ট্ৰেণ্ডত থাকিব।
আৰু যেতিয়ালৈকে আপুনি ট্ৰেণ্ডটো কনফাৰ্ম কৰিব নোৱাৰে তেতিয়ালৈকে মাৰ্কেটত এণ্ট্ৰি কৰিব নোৱাৰে ট্ৰেণ্ড কনফাৰ্মেশ্যনটোৱে ফাইনেন্সিয়েল ট্ৰেডিঙৰ হিডেন ছিক্ৰেট আৰু ট্ৰেণ্ড কনফাৰ্ম কৰিবৰ কাৰণে আজিৰ সময়ত বহুত ইজি আৰু যদি আপুনি এটা প্ৰপাৰ ট্ৰেকত যায় ট্ৰেণ্ড কনফাৰ্ম কৰাৰ পিছত আপোনাৰ এটা ধৰক লাখ টকা বা কোটি টকা ইনকাম কৰাটো ইমান ডাঙৰ কথা নহয় কিন্তু আপোনালোক কেপিটেল থাকিব লাগিব ফাইনেন্সিয়েল ট্ৰেডিংটো কিন্তু অভাৰনাইট মিলিয়নৰ গেম নহয় কিন্তু আপুনি যেতিয়া ট্ৰেণ্ড কনফাৰ্মেশ্যনটো গম পাই যাব এইবিলাক অত্যাধুনিক টেকন'লজি লাগি আছে ইয়াত চাওক কালাৰ ব্লু হৈ গৈছে ব্লেক হৈ গৈছে গোটেই আপোনাৰ ট্ৰেণ্ডটো ডাইৰেক্টলি ডিটেক্ট কৰিব পাৰে যেতিয়া আপুনি গম পাই যাব ট্ৰেণ্ড কনফাৰ্মেশ্যন কেনেকৈ কৰে আপোনাৰ ট্ৰেডিং কৰি এভৰি মান্থ ইনকাম হ'বই আপোনাৰ এটা ভাল ইনকাম হ'বই আৰু আপোনাৰ লছ হোৱাটো কমপ্লিটলি বন্ধ হৈ যাব